নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিবলৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ গোৱালপাৰা উচ্ছেদস্থলীৰ পৰা আহিছে এটা দুখৰ খবৰ উচ্ছেদিতৰ কেম্পতে 60 উদ্ধৰ লগত সংঘটিত হৈছে শোকাবহ ঘটনা উৎকট গৰম সহিব নোৱাৰি উচ্ছেদিতৰ কেম্পতে মৃত্যু হৈছে এগৰাকী মহিলাৰ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম জয়তুন নেছা বুলি জানিব পৰা গৈছে আন এটা খবৰ হাতত মাত্ৰ দুদিন ঘৰ খালি কৰিব লাগিব ৯৬টাকৈ পৰিয়ালে পবিত্ৰ মহৰমৰ প্ৰথমটো মঙলবাৰতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এইবাৰ গোৱালপাৰা পিছত নলবাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৯৬টা পৰিয়ালক ঘৰ খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰিলে প্ৰশাসনে একেলগে ৪৫২ বিঘা একঠা তেওলোচা ভূমিত চলিব বুলডোজাৰ অবৈধভাৱে দখল কৰা মাটি এৰিবলৈ মাইকযোগে আহ্বান জনালে প্ৰশাসনে নলবাৰী বাকৰিকুচিত চলিব এই বৃহৎ উচ্ছেদ নলবাৰী জিলা প্ৰশাসন এক প্ৰকাৰে সাজু হৈছে এই উচ্ছেদৰ বাবে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে যিমানেই উচ্ছেদ চলাব সিমানেই ৰাজ্যত প্ৰতিবাদ তীব্ৰতৰ কৰিব আমছুৱে ৰাজধানী দিল্লীৰ পৰা সমগ্ৰ ৰাজ্যত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আমছুৱে সংখ্যালঘুক টাৰ্গেট কৰি চৰকাৰে যি কৰিছে তাৰ উত্তৰ দিয়া হ'ব ২০২৬ত বিজেপি চৰকাৰক চিৰদিনৰ বাবে বিদায় দিব আমছুৱে সাংবিধানিকভাৱেও হিমন্ত চৰকাৰক জবাবদিহি কৰিম বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে আমছুৱে যিকোনো প্ৰকাৰে হ'লেও ২৬ত শাসনৰ পৰা উফৰাম হিমন্ত চৰকাৰৰ উচ্ছেদক লৈ আকৌ গৰজি উঠিল আমছু দিবলৈছো আন এটা খবৰ সংবিধানৰ পৰা আঁতৰাই দিব লাগে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধান সংশোধনৰ বাবে এয়া হৈছে উপযুক্ত আৰু প্ৰকৃত সময় ধৰ্মনিৰপেক্ষ শব্দ নাথাকিলেও ভাৰতৰ মানুহে সকলো ধৰ্ম সমান বুলি ভাবে ভাৰতৰ হিন্দুতকৈ ধৰ্মনিৰপেক্ষ কোনো হ'ব নোৱাৰে ভাৰতৰ হিন্দুৰ মনত হিন্দু মুছলমান সমাজ সংবিধান ৰচনাৰ সময়তে ১৪ নং অনুচ্ছেদ মতে সকলো ধৰ্মৰ প্ৰতি সমভাৱৰ কথা সন্নিৱিষ্ট আছেই তাত আকৌ নতুনকৈ ধৰ্মনিৰপেক্ষ শব্দ সংযোজন কৰাৰ প্ৰয়োজন নাই ইন্দিৰা গান্ধীৰ সংশোধনৰ পিছতে পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ লগত ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদ একাকাৰ কৰা হ'ল আমি কেতিয়াও ধৰ্মনিৰপেক্ষ নহয় এইদৰে এতিয়া এটাৰ পিছত আন এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে আমি মুছলমানৰ লগতো হিন্দুৰ লগতো ধৰ্মনিৰপেক্ষ হোৱা হ'লে আমি সত্ৰ নামঘৰ হৈ কাম কৰিব নোৱাৰিলোঁ হয় এজন মুছলমান মানুহ কেতিয়াও ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে বিপদত পৰিলে ভগৱানক স্মৰণ নকৰাকৈ ভাৰতীয় মানুহ জীয়াই থাকিব নোৱাৰে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা ২০২৬ বৰ্ষৰ পৰাই বলবৎ হ'ব এই নতুন নিয়ম দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বছৰত দুবাৰ বহিব লাগিব পৰীক্ষাত প্ৰথম পৰ্যায়ৰ পৰীক্ষা হ'ব বাধ্যতামূলক আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব বিকল্প অৰ্থাৎ অপশ্যনেল এপ্ৰিল মাহত প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আৰু জুন মাহত প্ৰকাশ পাব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আভ্যন্তৰীণ মূল্যায়ন বছৰত এবাৰেই অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাক লৈ CBSEৰ বোৰ্ডৰ অভূতপূৰ্ব সিদ্ধান্ত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ সংঘটিত হৈছে এয়াৰ ইণ্ডিয়া বিমানত ভয়ংকৰ কাণ্ড এইবাৰ মুম্বাইৰ পৰা চেন্নাইলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমান জৰুৰী অৱতৰণ কৰা হৈছে বিমানখনৰ ককপিটত ইলেক্ট্ৰিক সামগ্ৰী জ্বলাৰ উমান পাই কৰা হৈছে জৰুৰী অৱতৰণ বিমানখনৰ শ শ যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ অৱস্থা অৱতৰণৰ পাছত ততাতৈয়াকৈ বিমানৰ পৰা বাহিৰলৈ উলিয়াই অনা হ'ল যাত্ৰীসকলক এয়াৰ ইণ্ডিয়াৰ A169 বিমানত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড এয়াৰ ইণ্ডিয়াৰ AI639 বিমানত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছে দিবলৈছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ সেৱা মানিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক দিব $30 মিলিয়ন প্ৰতিটো মুহূৰ্ততে ওলোটা খৰ মাৰিছে ডনাল্ড ট্ৰাম্পে ইজৰাইল ইৰাণৰ যুদ্ধবিৰতিৰ মাজতে সুৰ সলনি হৈছে ট্ৰাম্পৰ অদ্ভুতভাৱে এইবাৰ ইৰাণক সহায় কৰিবলৈ ওলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণক $30 মিলিয়ন প্ৰদান কৰিব আমেৰিকাই সমান্তৰালভাৱে আমেৰিকাই নিষেধাজ্ঞাৰ ক্ষেত্ৰতো প্ৰদান কৰিব সকাহ ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ হুংকাৰ প্ৰয়োজন হ'লে আকৌ আক্ৰমণ হ'ব ইৰাণত
দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কিন্তু কিয় চাওঁ আহক। অসম চৰকাৰে দুগ্ধ উৎপাদন আঁচনিৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। ৰাজ্যত দুগ্ধ উৎপাদনৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। বিষয়টোক লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাতেই ক্ষান্ত নাথাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দুগ্ধ উন্নয়ন নিগমত সংঘটিত উক্ত অনিয়মৰ সবিশেষ বৰ্ণনা কৰি উচিত তদন্ত দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। শনিবাৰে প্ৰেৰণ কৰা এই পত্ৰখনত সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাইছে। পত্ৰখনৰ জৰিয়তে সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমত প্ৰকাশিত একাধিক বাতৰি উদ্ধৃতিৰে অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে বাণিজ্যিকভাৱে দুগ্ধ উৎপাদনৰ সৈতে জড়িত উদ্যোগীসকলক সহায় কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা আঁচনিত ব্যাপক অনিয়ম হোৱাৰ কথা প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে। পত্ৰখনত সভাপতিগৰাকীয়ে লিখিছে, এই আঁচনিখনৰ উদ্দেশ্য হৈছে প্ৰকৃতাৰ্থত দুগ্ধ উৎপাদনৰ সৈতে জড়িতসকলক সহায় কৰা। ইয়াৰ বাবে উপযুক্ত প্ৰতিগৰাকী উদ্যোগীকে 50 লাখকৈ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আঁচনিখনত আছে। কিন্তু বিভিন্ন বাতৰি তথা চৰকাৰী তথ্যই এই ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বিষয়টো উদঙাই দিছে। মন্ত্ৰী বিধায়কৰ আত্মীয় স্বজনক ৰাজসাহায্য প্ৰদান কৰিবলৈ যোগ্য আবেদনকাৰী বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। পত্ৰখনত তেওঁ লিখিছে, অসমৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ দুগ্ধ উৎপাদনৰ সৈতে জড়িত কেইবাগৰাকী যোগ্য উদ্যোগীয়ে একাধিকবাৰ আবেদন কৰিছে যদিও আঁচনিখনত সংঘটিত অনিয়মৰ বাবেই সেইসকল কৃষকে ৰাজসাহায্য পাবলৈ সমৰ্থ নহ'ল। এনে পৰিপ্ৰেক্ষিতত দুগ্ধ উৎপাদনৰ সৈতে জড়িত ৰাজ্যখনৰ প্ৰকৃত গোপালকসকল হতাশ হৈ পৰিছে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যও ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ সৈতে জড়িত উদ্যোগীসকলৰ বাবে উদ্বেগজনক আৰু চিন্তনীয় বুলি পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক তথা আন আত্মীয় স্বজনে ৰাজসাহায্য লাভ কৰাৰ পিছতো তাক নাজাত্য দিবলৈ চেষ্টা চলোৱাটো তেনেই অশোভনীয়। মুখ্যমন্ত্ৰীৰ এনে মন্তব্য আৰু মুকলি সমৰ্থনে ৰাজনীতিত স্বজন পোষণ নীতিক উদঙনি যোগাইছে। এনে কাৰ্যই সমতা আৰু ন্যায়ৰ সাংবিধানিক মূল্যবোধৰ ওপৰতো আঘাত হানিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰীসকলে দায়িত্ব গ্ৰহণৰ সময়ত সংবিধানৰ নামত যি শপত লৈছিল সেই শপতো ভংগ কৰিছে। এনে কাৰ্যই জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধহীনতাকো প্ৰকট কৰি তুলিছে। গৰুসুঁতি প্ৰকল্পলৈ প্ৰধানমন্ত্ৰীগৰাকী গৃহৰাজ্য গুজৰাটৰ পৰা গীৰ গাই অনাৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ বিষয়ে পত্ৰখনত উল্লেখ কৰি তেওঁ লগতে কয়, চৰকাৰৰ গৰুসুঁতি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা হোৱা উন্নত প্ৰজাতিৰ গীৰ গাই প্ৰকল্পস্থলী পোৱাৰ পূৰ্বে আদবাটৰ পৰা মন্ত্ৰী বিধায়কে হৰলুকি কৰা কথা চৰকাৰী তথ্যত পোহৰলৈ আহিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভুৱন পেগু, উৎপল বৰা, দিগন্ত কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ নাম ইয়াৰ সৈতে সাঙুৰ খাইছে। ৰাজকোষৰ পৰা আবণ্টিত 25.25 কোটি টকাৰ প্ৰকল্প এটাৰ নামত ক্ৰয় কৰা সম্পত্তি তথা পশুধন এনেদৰে ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ এৰি দিয়া কাৰ্যই উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণত চৰকাৰে যে লৰা ধেমালি কৰি আহিছে সেয়া স্পষ্ট কৰি তুলিছে। তেওঁ লগতে কয়, এনে কাৰ্যই চৰকাৰৰ বিশ্বাসযোগ্যতা, দায়বদ্ধতা আৰু সমবিতৰণৰ মূলনীতিক কুঠাৰঘাত কৰিছে। প্ৰকৃত আৰু যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি ৰাজনীতিৰ সৈতে জড়িত লোকসকলক চৰকাৰী সা সুবিধা উপভোগৰ সহজ সুবিধা কৰি দিয়াটো কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত নিৰ্দেশ দিবলৈ পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।